গুড মৰ্নিং ষ্টুডেণ্টছ। আজি আমি 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা উলিয়াম। আমি জানো যে আধান কিউ ইজিকেল টু এন ই, য'ত কিউ আধান, এন হৈছে ইলেক্ট্ৰনৰ সংখ্যা আৰু ই হৈছে এটা ইলেক্ট্ৰনত থকা আধান। এতিয়া দিয়া আছে আধান কিমান 1 কুলম্ব, তেনেহ'লে কি হ'ব কিউ ইজিকেল টু 1 কুলম আৰু ইলেক্ট্ৰন এটা ইলেক্ট্ৰনত থকা আধান কিমান 1.6 ইনটু 10⁻⁻19 কুলম। তেনেহ'লে এতিয়া আমি কি লিখিব পাৰিম, এন ইজিকেল টু কিউ বাই ই। কিউ হৈছে কি 1 কুলম আৰু ই হৈছে 1.6 ইনটু 10⁻⁻19 কুলম। তাৰপিছত আমি লিখিম 1/1.6 ইনটু এইটো ওপৰত গ'লে 10⁻19। তাৰপিছত দশমিকটো উঠাই দিলে কি হ'ব 10/16 ইনটু 10⁻19। তাৰপিছত আমি কি কৰিম, ইয়াতে 10⁻19 আছিল, ইয়াৰে পৰা এটা 10 বাহিৰত ওলাই আনিম। ওলাই আনিলে ওলাই অনা 10 আৰু এই 10 পূৰণ কৰিলে কিমান হ'ব 100 আৰু তলত 16 আৰু ইয়াতে কি থাকিব তেতিয়া 10⁻18। তাৰপিছত এইটো 4 দি কাটিলে 4 বাৰ, এইটো 4 দি কাটিলে 25 বাৰ। তেনেহ'লে 25/4 ইনটু 10⁻18 আৰু এইটো হৰণ কৰিলে 6.25 ইনটু 10⁻18টা ইলেক্ট্ৰন থাকিব। তেনেহ'লে 1 কুলম্ব আধানত কেইটা ইলেক্ট্ৰন থাকিব 6.25 ইনটু 10⁻18টা ইলেক্ট্ৰন থাকিব।